মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত অসম দুগ্ধ মাংস আৰু কণী অভিযান সমিতিৰ অধীনত জালুকবাৰী বিধানসভা সমষ্টিৰ পশুধন খণ্ডত প্ৰগতিশীল কৃষকৰ বাবে জীৱিকা আৰু নিয়োগ সৃষ্টিৰ উদ্দেশ্যে আজি আৰম্ভ কৰা প্ৰকল্পটিৰ শুভ উদ্বোধন কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। লগতে মহাবাহু কৃষক উৎপাদন সমিতিক সমূহীয়া উন্নয়ন প্ৰকল্পৰ অধীনত উন্নত প্ৰযুক্তিৰ ধান মৰাণ যন্ত্ৰ এটাও আগবঢ়াবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। আমাৰ ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনক স্বাৱলম্বী কৰি গঢ়ি তুলিবৰ বাবে আমি ৰাজ্যখনত কৃষিজাত সামগ্ৰী পশুপালনক আমি এক জীৱন্ত ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। ঘৰুৱাভাৱে আমি কৰা উৎপাদনসমূহে এটা পৰ্যায়লৈ আমাক লৈ যাব পাৰে, কিন্তু বাণিজ্যিক পৰ্যায়ত আমি যেতিয়া উৎপাদনৰ কথা চিন্তা কৰিম তেতিয়াহে আমাৰ ৰাজ্যখনত আত্মনিৰ্ভৰশীলতা গঢ়ি উঠিব পাৰে। আজি যদি আমি দেখা পাওঁ অসম আৰু পশ্চিমবংগৰ মাজত দূৰত্ব একেবাৰে নাই। ধুবুৰী যদি পাৰ হওঁ আমি পশ্চিমবংগত প্ৰৱেশ কৰোঁ, কিন্তু পশ্চিমবংগত যিমান কৃষিজাত সামগ্ৰী বা পশুধন আদিৰ অৰ্থনীতি হয় তাৰ তুলনাত অসম এতিয়াও নিচেই চালুকীয়া অৱস্থাত আছে। এতিয়াও আমাৰ ৰাজ্যত অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহে, এতিয়াও আমাৰ ৰাজ্যত বাহিৰৰ পৰা কণী আহে। ছাগলীৰ মাংসৰ বাবে এতিয়াও আমি বাহিৰৰ ৰাজ্যৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছো, আৰু গাখীৰ আমি এতিয়াও আমুল বা আন বিভিন্ন কোঅপাৰেটিভৰ জৰিয়তে বাহিৰৰ পৰা আনি অসমত আমি তাক ব্যৱহাৰ কৰোঁ। আমি যদি কেতিয়াবা কোকৰাঝাৰ বা ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তত থিয় হওঁ তেতিয়াহ'লে আমি দেখা পাম যে বাহিৰৰ পৰা আমাৰ অসমলৈ কিমান খাদ্য বস্তু আহে, আৰু অসমৰ পৰা ওলাই যোৱা ট্ৰাকসমূহত সাধাৰণতে কয়লা থাকে, আৰু বাহিৰৰ পৰা অহা ট্ৰাকসমূহত চাউল দালি খোৱা সামগ্ৰীবিলাক পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ মূল কাৰণটোৱে হ'ল যে আমি বহু দিনলৈ ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ বা ব্যৱসায়িক ভিত্তিত পশুপালন কৰাৰ বাবে চেষ্টা কৰা নাছিলোঁ। আমাৰ ৰাজ্যত লাহে লাহে কৃষি আৰু পশুপালন দুগ্ধ পালনত এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে। গৰুখুটি কন্যাকাৰ দৰে কৃষি পামসমূহ নিৰ্মাণ হৈছে আৰু বহুতো প্ৰগতিশীল কৃষকৰ জন্ম হৈছে। আজি আমাৰ অসমত লাহে লাহে নিতৌ 1 লাখতকৈও কণী উৎপাদন কৰা খেতিয়ক সৃষ্টি হৈছে, আৰু বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰীক পেকেজিঙলৈকে ৰূপান্তৰ কৰি অধিক মূল্য লাভ কৰাৰ বাবে এক অৰ্থনৈতিক বিপ্লৱ আৰম্ভ হৈছে। আমাৰ ৰাজ্যৰ নতুন অৰ্থনৈতিক বিপ্লৱত বহুতো শিক্ষিত যুৱক যুৱতীয়ে আগভাগ লৈছে, আৰু এনে বহুজনক আমি অসম গৌৰৱ অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছোঁ। যেতিয়া এখন ৰাজ্য বা এখন দেশত শিক্ষিত যুৱক যুৱতীসকলে কৃষি খণ্ডত কাম কৰিবলৈ আগবাঢ়ি আহে, পশুপালন ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়ি আহে, দুগ্ধ পালনৰ বাবে আগবাঢ়ি আহে, সেই ৰাজ্যখন লাহে লাহে স্বনিৰ্ভৰশীল হ'বলৈও আৰম্ভ কৰে। আজি আমি জানো
যে গুজৰাটৰ দৰে কৰ্ণাটকৰ দৰে ৰাজ্যসমূহ ঔদ্যোগিকভাৱে বহুত আগবঢ়া কিন্তু সেই ৰাজ্যবিলাকৰ বিষয়ে আমি নজনা কথাটো হ'ল যে উদ্যোগৰ বাবে তেওঁলোক যিমান আগবঢ়া হিমানে তেওঁলোক কৃষি খণ্ডটো হিমানে আগবঢ়া আজি গুজৰাটত প্ৰতিদিনে 1 কোটি লিটাৰ গাখীৰ উৎপাদন হয় কিমান গাখীৰ উৎপাদন হয় 1 কোটি লিটাৰ গাখীৰ উৎপাদন হয় আৰু গুজৰাটৰ কৃষক আৰু মহিলাসকলে সৰু সৰুকৈ নিজৰ ঘৰত গাই পালন কৰি সেই গাইৰ পৰা দুগ্ধ সংগ্ৰহ কৰি প্ৰাইমেৰী কোঅপাৰেটিভৰ পৰা সেকেন্ডাৰী কোঅপাৰেটিভৰ পৰা আমুলৰ এক দুগ্ধ বিপ্লৱলৈকে পৰিৱৰ্তন কৰিছে কৰ্ণাটকত আমি নিতো 60 লাখ লিটাৰ গাখীৰ উৎপাদন কৰা প্ৰত্যক্ষ কৰিছো কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড হি আজি পৃথিৱীৰ বহু জাগালৈকে দুগ্ধজাত সামগ্ৰী ৰপ্তানি কৰে যদি আমি চাবলৈ যাওঁ যে গুজৰাটত 1 কোটি লিটাৰ গাখীৰ উৎপাদন কৰাৰ বিপৰীতে বাণিজ্যিক গাখীৰ ঘৰত খোৱা গাখীৰটো নহয় অসমত আমি কিমান গাখীৰ উৎপাদন কৰো আমি অসমত প্ৰতিদিনে 1 লাখ লিটাৰ গাখীৰ উৎপাদন কৰো বাণিজ্যিক স্তৰত 1 কোটি গুজৰাট আৰু অসম 1 লাখ তাৰমানে আমি গুজৰাটক চুবৰ বাবে কিমান সময় লাগিব বুলি কলে বছৰত 1 লাখ কৰি বাঢ়ি গলেও আমাক 100 বছৰ লাগিব আৰু যোৱা 5টা বছৰত আমি প্ৰচেষ্টা কৰাৰ পিছতো আমি 2 লাখ গৈ চুব পৰা নাই অৰ্থাৎ 2 লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে আমাক 5 বছৰৰ প্ৰচেষ্টাটো আমি 2 লাখ লিটাৰ গাখীৰলৈ যাব পৰা নাই কাৰণ আমাৰ শিক্ষিত যুৱক যুৱতী সকল এতিয়াও কৃষি খণ্ডলৈ আগবাঢ়ি আহিবৰ বাবে আগ্ৰহী নহয় চৰকাৰী চাকৰি নহলে বাহিৰৰ ৰাজ্যত গৈ সিকিউৰিটি গাৰ্ড ইমানত আমি সন্তুষ্ট থাকো কিন্তু সিকিউৰিটি গাৰ্ডত পোৱা 6000-7000 টকা আমি যে ঘৰত বহি উৎপাদন কৰিব পাৰো সেই বিকল্প চিন্তা এতিয়াও আমাৰ জাতিটোত সঞ্চাৰিত হোৱা নাই আমাৰ ঘৰতে বহি আমি আমাৰ পৰিয়াল আৰু গাঁওখনৰ জীৱনৰ আমি পৰিৱৰ্তন কৰিব পাৰো আৰু গুজৰাট কৰ্ণাটকৰ দৰে ৰাজ্যই এফালে ইনফৰমেশন টেকনলজি IT ৰিভলিউচনৰ কেন্দ্ৰ হৈছে আৰু আনফালে কৃষি পশুপালন ক্ষেত্ৰটো উৎকৰ্ষতাক স্পৰ্শ কৰিছে অৰ্থাৎ উদ্যোগীকৰণো হৈছে কৃষি খণ্ডৰো আধুনিকৰণ হৈছে আজি আমাৰ চৰকাৰে দুগ্ধ উৎপাদনত নিজৰ ভৰিত নিজে থিয় হ'বলৈ মাছ উৎপাদনত নিজৰ ভৰিত নিজে থিয় হ'বলৈ এক প্ৰচেষ্টা চলাইছে অলপ আমি সফল হৈছো কিন্তু প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰ পৰা এতিয়াও আমি বহুদূৰ পিছুৱাই আছো মই আশা কৰো যে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে কৃষি খণ্ডটোক নিজৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে গঢ়ি তুলিব এটা সময়ত কৃষকসকলে আপত্তি কৰিছিল যে ধান উৎপাদন কৰিলে আমি ধানৰ মূল্য নাপাওঁ আমাৰ চৰকাৰ অহাৰ সময়ত প্ৰতি কুইণ্টল ধান ব্যৱসায়ীসকলে কৃষকৰ পৰা 600 পৰা 800 টকাত ক্ৰয় কৰিছিল আজি ব্যৱসায়ীসকলে বা চৰকাৰে দুইটাই আজি ধান প্ৰতি কুইণ্টলত 2300 টকাত তেওঁলোকে ক্ৰয় কৰে অৰ্থাৎ ধান ক্ৰয় কৰাৰ যেটো মূল্য হি আগতকৈ 3 গুণ বৃদ্ধি পাইছে
600, 700, 800 টকাৰ পৰিৱৰ্তে এতিয়া প্ৰতি কুইণ্টলত ধান আমি 2300-2400 টকাত বিক্ৰী কৰিব পাৰো আৰু এই 2300-2400 টকাতে ধান বিক্ৰী কৰি পাঞ্জাব হাৰিয়ানা মধ্যপ্ৰদেশে নিতো ছত্তীশগড়ৰ দৰে ৰাজ্যই প্ৰতি বছৰে 1 কোটি মেট্ৰিক টন ধান FCI বিক্ৰী কৰে আৰু একেটা মূল্যতে আমি FCI কিমান ধান বিক্ৰী কৰো 3 লাখৰ পৰা 5 লাখ মেট্ৰিক টন একেটা দামত হাৰিয়ানা পাঞ্জাবৰ কৃষকে 1 কোটি মেট্ৰিক টন ছত্তীশগড়ত মই নিজে প্ৰত্যক্ষ কৰি আহিছো মোক কৃষকে কৈছে যে চৰকাৰে যদি আমাৰ পুৰা ধান কিনু বুলি কওঁ আমি প্ৰতি বছৰে 2 কোটি মেট্ৰিক টন ধান আমি প্ৰডিউস কৰিব পাৰো এই ক্ষমতা আমাৰ আছে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত বিভিন্ন ৰাজ্যলৈ গৈ মই যি অভিজ্ঞতা অৰ্জন কৰিলো সেই অভিজ্ঞতাই মোক দেখুৱাই থৈ গল যে আমি অসম বহুদূৰ পিছুৱাই থকাৰ মূল কাৰণটোৱে হল যে আমি আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰ কৰি তুলিবৰ বাবে আমি প্ৰচেষ্টা হাতত লোৱা নাই আমাৰ অসমত সৰিয়হ উৎপাদন হয় কৃষকৰ অভিযোগ আছিল যে সৰিয়হ আমি বিক্ৰী কৰিব নোৱাৰো আজি আমি সৰিয়হসমূহ চৰকাৰী প্ৰচেষ্টাত আমি কিনি লওঁ আৰু যদি আমি নিকিনো একোটা সমষ্টিৰ কৃষকসকলে যদি সমষ্টিতে কোঅপাৰেটিভ কৰি এই সৰিয়হখিনি যদি পেৰি এটা ব্ৰ্যান্ড সৃষ্টি কৰি অকল নিজৰ সমষ্টিটোতে বিক্ৰী কৰে কেঁচা সৰিয়হ বিক্ৰী কৰাৰ পৰিৱৰ্তে মিঠাতেল বিক্ৰী কৰি আমি চৰকাৰে দিয়া 5400 টকাতকৈও বেছি টকা আমি উপাৰ্জন কৰিব পাৰো সৰিয়হ তেলো আমি কেঁচা সৰিয়হো বিক্ৰী কৰিব পাৰো আৰু ইয়াতে আমি পেৰি প্ৰত্যেকটো সমষ্টিতে আমি একোটা ব্ৰ্যান্ড সৃষ্টি কৰি আমাৰ সমষ্টিটোৰ বজাৰখন আমি নিজেই দখল কৰিব পাৰো কৃষি খণ্ডত চৰকাৰে আজি বিভিন্ন ধৰণে কৃষি সঁজুলিসমূহ প্ৰদান কৰিছে আজি কিছুদিন আগতে শংকৰদেৱ কলাক্ষেত্ৰত আমি কৃষি সঁজুলি বিতৰণ কৰিছিলো 10 লাখ টকালৈকে ভাৰত চৰকাৰে কৃষি গোটসমূহক সহায় কৰাৰো আঁচনি আজি আমাৰ চৰকাৰে গ্ৰহণ কৰিছে কৃষি মেকানাইজেশ্যন হৈছে পানী আমি ইৰিগেশ্যন ফেচিলিটি কবাত কম থাকিলেও প্ৰাকৃতিকভাৱে আমি পানী পাওঁ আৰু কৃষকৰ আগ্ৰহ থাকিলে জলসিঞ্চন আঁচনিও কৰাৰো কোনো অসুবিধা নাই কিন্তু যেতিয়া আমি কোনোবা এজন যুৱকে অসমত পৰিভ্ৰমণ কৰিব তেতিয়া দেখা পায় যে 3-4 মাহক বাদ দি 9 মাহে আমাৰ খেতি পথাৰ খালি হৈ থাকে আজি আমি ইয়াতে স্কিম লৈছো উৎসাহেৰে সৈতে এটা মাহ কাম কৰিম দ্বিতীয় তৃতীয় মাহৰ পৰা লাহে লাহে আমাৰ উৎসাহ কমি অহা আৰম্ভ হ'ব মোক ইয়াতে বহুত লৰাই হোৱাটসঅ্যাপ কৰি আছে দাদা আমাৰ ভেটেনাৰী স্কিমটো কি হ'ল যদি স্কিমৰ কাৰণে হোৱাটসঅ্যাপ কৰিছে সব ঠিক আছে কিন্তু টকা কেইটাৰ কাৰণে যদি হোৱাটসঅ্যাপ কৰিছে যে সোনকালে টকা কেইটা পাই খাই পেলাব লাগে সেই কথাটো আমি প্ৰথম বুজি পাব লাগিব কোনে কোনে হোৱাটসঅ্যাপ কৰি আছিল একেদিন হাত উঠা একেদিন তো ডেইলি হোৱাটসঅ্যাপ দাদা আমাৰ স্কিমটো কেতিয়া হ'ব মই মাজে মাজে চিন্তা কৰো জালুকবাৰীত কাম কৰা লৰা ইমান আহি গল নে যদি খসাই আহি গল খুব ভাল কিন্তু টকা কেইটা বিনা পইচাত পাম সেই কাৰণে সোনকালে লাগে তেতিয়া বেয়া 10 টকা চৰকাৰৰ পৰা লৈ 10 টকা কেনেকে 100 টকা বনাব পাৰো সেইটো হল এটা আত্মনিৰ্ভৰশীলতাৰ কৌশল কিন্তু 10 টকাটো লৈ গৈ ঘূৰি যাওঁতে খাই বৈ খতম কৰি দিও সেইটো এটা ঋণাত্মক মানসিকতা ঘৰত কণী দিয়া হাঁহটো এদিন
ভোজ খাবৰ কাৰণে মাৰি পেলোৱা, পিছদিনাখনৰ পৰা কণী নোহোৱা হোৱা, ঠিক তেনেকে চৰকাৰৰ টকাটোলৈ দুদিনতে খাই পেলোৱা, একে কথা। কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰৰ টকাটো কেনেকে 4 গুণ কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা চলোৱাটো আটাইতকৈ ডাঙৰ কথা। আজি আমাৰ জালুকবাৰী সমষ্টিৰ 890 জন যুৱক যুৱতী এই আঁচনিৰ পৰা সফল হ'ব। বেজেৰা উন্নয়ন খণ্ডৰ বেজেৰা, আগদলা, মান্দাকাটা, ধোপাতৰি আৰু ৰুদ্ৰেশ্বৰ পঞ্চায়তত এই প্ৰকল্প আমি সামৰি লৈছো। বেজেৰাত 20টা, আগদলাত 10টা, মান্দাকাটাত 21টা, ধোপাতৰিত 27টা, ৰুদ্ৰেশ্বৰত 11টা, টোটেল 890 গৰাকী যুৱক যুৱতী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। এই প্ৰকল্পটোৰ অধীনত প্ৰত্যেকটো গ্ৰুপৰ বাবে আমি 1,35,000 টকাকৈ আমি নিৰ্দিষ্ট কৰিছো। চৰকাৰে 1,25,000 টকা আগবঢ়োৱাৰ বিপৰীতে 1,15,000 টকা আগবঢ়োৱাৰ বিপৰীতে হিতাধিকাৰীয়ে 20,000 টকা আগবঢ়াব লাগিব। মই ভাবো